সাবস্ক্রাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে আহিবলগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব আৰু বলক তেতিয়াহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ মাজভাগলৈ আগবাঢ়ো। আৰু এতিয়া দুপৰীয়াৰ ভাত বনাবৰ কাৰণে আহিলে মাই। আজি মই ভাত নবনাওঁ, আজি মায়ে বনাব। আৰু এতিয়া মায়ে ভাজিছে মাছ আৰু আজি মাছৰ লগত বনাব মই আলু আৰু মাছৰ আঞ্জা আৰু লগতে বনাব মাছৰ আদা দিয়া। ভকুৱা মাছৰ মূৰ আৰু বুকৰ মাছখিনিৰে আদা দিব। গতিকে আদা দিয়া ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে শেষলৈ চাই থাকিব ভিডিঅ'টো। মাছৰ আদা দিয়া বনাবৰ কাৰণে কেৰাহীটোত অলপ মিঠাতেল দিছে আৰু মিঠাতেলখিনি গৰম হোৱাত তিনিটা শুকান জ্বলা দিছে আৰু জ্বলা তিনিটা অলপমান সময় ভজাৰ পিছত সৰু সৰুকৈ পিঁয়াজ কাটা সেইখিনি দি দিছে। আৰু আপোনালোকে বেলেগকৈ আদা দিয়া বনাব পাৰে আৰু আমি এনেদৰে বনাওঁ। আমি যেনেদৰে আদা দিয়া বনাওঁ সেনেকৈয়ে আপোনালোককো দেখুৱাইছোঁ আৰু আপোনালোকে হয়তো কমেণ্ট কৰিব পাৰিব এনেকৈ নবনাই। আৰু আমি যেনেকৈ বনাওঁ সেনেকৈয়ে দি দিছোঁ ভিডিঅ'টো কৰি। আৰু এতিয়া হালধি গুড়ি দি দিছে জোখ অনুযায়ী। আৰু এইফালে মাছৰ আঞ্জা বনাইছে মাই আলু দি, অকল আলু দি বনাইছে। নতুন আলু দি বনালেও সোৱাদ লাগে মাছৰ আঞ্জা। আৰু এয়া মাছৰ আঞ্জা উতলি আছে আৰু হ'বই, বেছি সময় নাই মাছৰ আঞ্জাখিনি। আৰু এফালে আদা দিয়াখিনি বনাই আছে। আৰু এতিয়া আদা নহৰুখিনি দি দিছে আৰু আদাৰ পৰিমাণটো বেছিকৈ দি দিছে মাই। আৰু পাছত অলপ ব্যৱহাৰ কৰিব, এতিয়া অলপ দিছে আৰু ভাজা মাছখিনি দি দিছে। ডাঙৰ মাছৰ মূৰখিনি আৰু বুকৰ মাছখিনি দি দিছে। যদি মাজৰ মাছখিনি দি দিওঁ তেতিয়াহ'লে বহুত কাটা হয় আৰু বুকৰ মাছখিনি দিলে আদা দিয়াখিনি খাবৰ কাৰণে ভাল হয়, কাটাটো অলপ কম হয়। আৰু এতিয়া ইয়াত মাই দিছে অলপ জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু অলপ দি দিছে গৰম মছলা আৰু অলপ ৰেড চিলি পাউডাৰ। আৰু এতিয়া দি দিছে অলপ গৰম পানী উতলিবৰ কাৰণে। আৰু এতিয়া অলপ সময় ঢাকন লগাই থৈ দিব।
আৰু এয়া মাছৰ মূৰৰ মাছেৰে আদা দিয়া আমাৰ হৈ গ'ল বেছি সময় নালাগে একদম চিম্পলকৈ বনাইছে মাই আৰু খাবৰ কাৰণে বহুত টেষ্টি হৈছিল কিন্তু খাবৰ কাৰণে আৰু এয়া বাটি এটাত সাজি লৈছে আৰু এয়া হৈছে মোৰ ভাত এতিয়া ভাতখিনি খাই লওঁ তাৰে পিছত আপোনালোকক লগ পাইছোঁ আৰু যদি ভিডিঅ'টো এতিয়ালৈকে চাই আপোনালোকৰ অলপ হ'লেও ভাল লাগিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমি গাঁৱলীয়া এই ৰাতি কামত লাগি আছে মায়েক পুতেকে কাৰণ আৰু 2 দিনৰ কাৰণে আহিছে 2 দিনৰ কাৰণে আহি পুৰা কামত লাগি আছে ৰাতিপুৱা 6টা বজাৰ পৰা শেষ হোৱা নাই কাম ৰাতি 12টা বাজো 12টা এনেকে আমি অসমীয়া ল'ৰা হ'ব দে এই ঠাণ্ডা মেখানত কাম কৰাটো সহজ নহয় কষ্ট কৰিবই লাগিব না গৰু থাকিলে কষ্ট কৰিবই লাগিব